ক্ৰুতাং আজি হৈছে 2 ডিচেম্বৰ। আজিৰ দিনটোতে পালন কৰা হয় অসম দিৱস। এতিয়া আমি উপস্থিত আছো চুকাফা ক্ষেত্ৰত। আপোনালোকে জানেনে এই অসম দিৱস কিয় পালন কৰা হয়? বলক আমি ভিতৰলৈ সোমাই যাওঁ, কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ। এয়া হৈছে যোৰহাটৰ মৌবন্ধাত থকা চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰচৰা। প্ৰথমে আপোনালোক সকলোলৈকে অসম দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো। এতিয়া প্ৰশ্ন হ'ল, প্ৰতি বছৰে কিয় আমি 2 ডিচেম্বৰতে এই চুকাফা দিৱস নাইবা অসম দিৱস পালন কৰোঁ? ইয়াৰ কাৰণ হৈছে 1228 খ্ৰীষ্টাব্দৰ এই দিনটোতে চাওলুং চুকাফাই পাটকাই পৰ্বত হৈ সৌমাৰ খণ্ডত ভৰি থৈছিল। তেওঁ এজন জয়ী ৰজা হিচাপে ইয়াত শাসন কৰিবলৈ অহা নাছিল। তেওঁ আহিছিল বৰ অসম গঢ়াৰ এক মহান সপোন লৈ। তেওঁ জাতি, বৰ্ণ, ধৰ্ম, গোষ্ঠী নিৰ্বিশেষে থলুৱা যিখিনি মৰাণ, বৰাহী, চুতীয়া, কছাৰী এই সকলো জনগোষ্ঠীকে নিজৰ কৰি লৈছিল। চাওলুং চুকাফাই অসমলৈ অহাৰ পাছত নিজৰ ভাষা ত্যাগ কৰিছিল আৰু অসমীয়া ভাষাৰ উত্থানত তেওঁ অৰিহণা যোগাইছিল। তেওঁৰ দূৰদৰ্শী নেতৃত্বই 600 বছৰ ধৰি আহোমৰ সাম্ৰাজ্যৰ ভেটি সবল কৰি ৰাখিছিল, যি আছিল বিশ্বৰ ইতিহাসতে বিৰল। তেওঁ আছিল জাতি নিৰ্মাতা, সমন্বয়ৰ বাহক আৰু ভৱিষ্যত দ্ৰষ্টা। বৰ্তমান সময়ত আমাৰ মাজত যি বিভেদ নাইবা যি সংঘাতৰ সৃষ্টি হয়, সেইবোৰ দূৰ কৰা একমাত্ৰ মন্ত্ৰ হৈছে চাওলুং চুকাফাৰ নীতি আৰু আদৰ্শ। আহক আমি তেওঁৰ দৰে সহনশীলতা আৰু উদাৰতাৰ শিক্ষা লওঁ। আহক আমি প্ৰতিজন অসমীয়াৰ মাজত থকা ঐক্যৰ বান্ধোনডাল অধিক কটকটীয়া কৰি তোলোঁ। আহক আজি অসম দিৱসৰ এই শুভক্ষণত আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ যে আমি চুকাফাৰ এই সমন্বয়ৰ আদৰ্শক নিজৰ জীৱনত প্ৰতিষ্ঠা কৰিম। আমি আমাৰ জাতীয় জীৱনত সাম্প্ৰদায়িকতা, সংঘাত আৰু বিভেদৰ ঠাই নাই বুলি ঘোষণা কৰিম।